চবেই কাম কৰি আছে তাতে কোনো অসুবিধা নাই তাৰ মাজতো এজন ব্যক্তিক কেন্দ্ৰ কৰি ৰিল বনাই আছে যাতে তাৰ পৰাও এটা পলিটিক্যাল এডভান্টেজ ল'ব পাৰি গতিকে এই কথাবিলাক মই ভাবো যে মইতো একাৰণে কৈছো চবেই সহায় কৰিব লাগে এতিয়া ইয়াতো গোটেই বানপানীক লৈ আমি ডিল কৰি থাকিব লাগে আৰু যাৰ নিজৰ একাংশ মানুহৰ নিজৰ পলিটিক্যাল ইন্টাৰেষ্ট আছে নিজে কৰি থাকিব কিন্তু আপোনালোকক মই বানপানীৰ পিছত ফটোবোৰ দেখুৱাম আমাৰ লগত ভিডিঅ' আছে NDRF SDRF ল'ৰাবিলাকে কেনেকৈ মানুহক উদ্ধাৰ কৰিছে কোনেওতো NDRF SDRFৰ নামেই লোৱা নাই চবে এইবিলাকহে দেখি আছে মোৰ লগত গোটেই ভিডিঅ' আছে যে কেনেকৈ কোচাত কোলাত লৈ জপিয়াই ল'ৰা মানুহক উদ্ধাৰ কৰিছে NDRF SDRFৰ জোৱানবিলাকে আপোনালোকে দেখিব যে চবে জেকেট এটা পিন্ধি আছে ফটো উঠিছে ৰাবাৰ বুটত উঠিছে এইবিলাকতো সব NDRF SDRFৰে বোট হয় বোটবিলাকতো ইয়াৰ পৰা যোৱা নাই গোটেই যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে টিভিত কিছুমান ফটো দেখিব যে এটা কি বুলি কয় ৰেড জেকেট আৰু ৰাবাৰ বুলেটত উঠি লাইফ জেকেট আৰু ৰাবাৰ বুটত উঠি মানুহে ৰিলিফ বা কাম কৰি আছে অসুবিধা একো নাই কিন্তু সেই বস্তুখিনিওতো আমাৰ NDRF আৰু SDRFৰে সামগ্ৰী গতিকে গোটেই ৰিলিফটো প্ৰাইমেৰিলি ৰাইজ চৰকাৰে লগ লাগি কৰি আছে আৰু ইয়াতে মই ভাবো যে বেলেগ কথা কোৱাৰ এই মুহূৰ্তত প্ৰয়োজন নাই কাৰণ ই মানুহৰ মাজত বিভেদ আনে এতিয়াতো একতা আনাৰ সময়